নমস্কাৰ সকলোকে এলপিএনএমইচাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ক্লাছ 7ৰ গণিত কিতাপখনত থকা যি কৰি চাওঁ আহা 3.2 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। আৰু এই প্ৰশ্নখিনি সমাধান কৰাৰ আগতে ওপৰত এটা উদাহৰণ দিয়া আছে, সেই উদাহৰণটো আমি প্ৰথমে বুজিবলৈ চেষ্টা কৰোঁ। যদি আমি এই উদাহৰণটো বুজি পাওঁ তেতিয়াহ'লে যি কৰি চাওঁ আহা 3.2ত যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনিও আমি অতি সহজে সমাধান কৰিব পাৰিম। সেইবাবে প্ৰথমে আমি উদাহৰণটো বুজিবলৈ চেষ্টা কৰোঁ আহা। চিত্ৰৰ সহায়ত 3/2 পূৰণ 5/4 প্ৰকাশ কৰোঁ আহা। ইয়াত এটা আকৃতি অংকন কৰিছে। যেহেতু ইয়াত 5/4 লিখা আছে সেইবাবে আকৃতিটোক সমানে 5টা ভাগত ভাগ কৰি তাৰ পৰা কি কৰিছে 4টা ভাগত ৰং কৰিছে। যেহেতু 5 ভাগৰ ওপৰত 4 লিখা আছে সেইবাবে 5টা ভাগ কৰি তাৰ পৰা 4টা ভাগত ৰং কৰিছে। ইয়াৰ পাছত লিখা আছে 3/2। আকৌ সেই চিত্ৰখনক পথালিকৈ 3টা ভাগে ভাগ কৰিছে, 1, 2, 3টা। 3টা ভাগে ভাগ কৰি তাৰ পৰা কি কৰিছে 2টা ভাগত কি কৰিছে ৰং কৰিছে। এতিয়া চোৱা ইয়াত মুঠ কেইটা ভাগ হৈছে গৈ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 15টা ভাগ হৈছে, সেইবাবে ইয়াত 15 লিখা আছে। আৰু ইয়াত ৰং কৰা অৰ্থাৎ ইয়াত য'ত য'ত 2টা ৰং আছে সেইখিনি আকৌ ইয়াত অংকন কৰিছে। কেইটা ঘৰত 2টা ৰং আছে 1 2 3 4 5 6 7 8। যেহেতু 8টা ঘৰত 2টা ৰং আছে সেইবাবে এইখিনি কি কৰিছে আকৌ ইয়াত অংকন কৰিছে 1 2 3 4 5 6 7 8। 8টা ঘৰত ৰং কৰিছে হয়নে? অৰ্থাৎ 15 ভাগৰ কিমান হ'বগৈ 8 হ'বগৈ। ইয়াত লিখা আছে ইয়াত 2টা ৰঙেৰে আচ্ছাদিত অংশই 15 ভাগৰ 8 অংশ বুজাইছে, অৰ্থাৎ 15 ভাগৰ 8। সেয়েহে 3/2 পূৰণ 5/4। যেতিয়া মাজত পূৰণ থাকিব তেতিয়া আমি তলত থকা সংখ্যাটোৰ লগত তলত থকা সংখ্যাটো পূৰণ কৰিম, আকৌ ওপৰত থকা সংখ্যাটোৰ লগত ওপৰত থকা সংখ্যাটো পূৰণ কৰিম। 5 3 গুণ 15, 4 2 গুণ 8। এইটো হৈ গ'ল আমাৰ উত্তৰটো। অৰ্থাৎ যেতিয়া আমি কৰি চাওঁ আহা 3.2ৰ প্ৰশ্নখিনি সমাধান কৰিম তেতিয়া আমি আৰু ধুনীয়াকৈ বুজি পাম। এতিয়া চোৱা প্ৰথমে ইংলিছত চোৱা কি কৈছে, ৰিপ্ৰেজেণ্ট দ্য ফলোয়িং প্ৰডাক্টছ ডায়াগ্ৰামেটিকেলি। আৰু অসমীয়াত কি কৈছে, তলত দিয়া পূৰণফলসমূহ চিত্ৰৰ দ্বাৰা প্ৰকাশ কৰা। চোৱা কেনেধৰণে কৰিম। 1 নম্বৰৰ এ নম্বৰৰ সলিউশন। প্ৰথমে চাইছে প্ৰশ্নটো লিখে কিমান আছে 4/1 পূৰণ 3/1। 4/1 পূৰণ 3/1। কৰি চাওঁ আহা 3.2 হয়নে? কৰি চাওঁ আহা 3.2ৰ 1ৰ এ নম্বৰৰ প্ৰশ্ন। প্ৰথমে ইয়াত থকা প্ৰশ্নটো সমাধান কৰি লোৱা। যেহেতু মাজত পূৰণ আছে সেইবাবে আমি তলত থকা সংখ্যাটোৰ লগত তলত থকা সংখ্যাটো পূৰণ কৰিম আৰু ওপৰত থকা সংখ্যাটোৰ লগত ওপৰত থকা সংখ্যাটো পূৰণ কৰিম। এতিয়া তলত থকা সংখ্যাটোৰ লগত তলত থকা সংখ্যাটো পূৰণ কৰা। 4 3 গুণ 12। এতিয়া ওপৰত থকা সংখ্যাটোৰ লগত ওপৰত থকা সংখ্যাটো পূৰণ কৰা। 1 1 গুণ কিমান হ'বগৈ 1। এইটো হৈ গ'ল আমাৰ আনসাৰ। অৰ্থাৎ আমাৰ আনসাৰটো কিমান ওলাব 12/1। এতিয়া ইয়াত থকা যিখিনি ভগ্নাংশ দিয়া আছে এই ভগ্নাংশখিনিৰ বাবে আমি চিত্ৰ অংকন কৰি ইয়াৰ উত্তৰটো উলিয়াব লাগিব। প্ৰথমে চোৱা ভগ্নাংশটো কিমান আছে 4/1। সেইবাবে আমি ইয়াত এখন চিত্ৰ অংকন কৰিম। মই হাতেৰে অংকন কৰাই দিছোঁ, তোমালোকে স্কেলৰ সহায়ত ধুনীয়াকৈ অংকন কৰিবা। এতিয়া যেহেতু তলত 4 আছে সেইবাবে আমি এই চিত্ৰখনক সমানে 4টা ভাগত ভাগ কৰিব লাগিব। সমানে 4টা ভাগত ভাগ কৰিব লাগিব। তোমালোকে এটা কথা মনত ৰাখিবা, যেতিয়া আমি চিত্ৰখনক সমানে ভাগ কৰিম তেতিয়া ইয়াত থকা যিখিনি ঘৰ আছে সেই ঘৰখিনিৰ যোনটো যোগ হ'ব সেইটো তোমালোকে সদায় সমান ৰাখিবলৈ চেষ্টা কৰিবা। ইয়াত চোৱা কেইখন ঘৰ পালো আমি 1 2 3 4। সেইবাবে ইয়াত 4 লিখিম। আৰু চোৱা এই 4টা ভাগৰ পৰা আমাক কেইটা ভাগত ৰং কৰিব দিছে, এটা ঘৰত ৰং কৰিব দিছে হয়নে? সেইবাবে আমি ইয়াত এটা ঘৰত ৰং কৰিম। এটা ঘৰত মই ক'লা ৰং কৰি দিছোঁ। ইয়াত এনেধৰণে তোমালোকে চাই চাই ৰং কৰিবা। যেহেতু আমি 4টা ঘৰৰ পৰা এটা ঘৰত ৰং কৰিলোঁ সেইবাবে আমি ওপৰত লিখিম 4/1 আৰু ইয়াত এনেধৰণে দি দিবা। অৰ্থাৎ এই চাইডটো হৈছে গৈ 4/1 ভাগ। ইয়াৰ পাছত ভগ্নাংশটো দিয়া আছে 3/1। এতিয়া আমি এই চিত্ৰখনক সমানে 3টা ভাগত ভাগ কৰিম। 1 ভাগ 2 3। 1 ভাগ 2টা ভাগ 3টা ভাগ। 3টা ভাগে ভাগ কৰিলোঁ সেইবাবে আমি ইয়াত লিখিলোঁ 3।
এতিয়া চোৱা এই তিনিটা ভাগৰ পৰা আমাক এটা ভাগত ৰং কৰিব দিছে হয়নে এতিয়া আমি ইয়াত ৰঙা ৰং কৰিম যেহেতু আমাক তিনিটা ভাগৰ পৰা এটা দুটা তিনিটা ভাগৰ পৰা আমাক এটা ঘৰতে কি কৰিব দিছে ৰং কৰিব দিছে ইয়াত তোমালোকে কি কৰিবা এটা ঘৰতে কি কৰিবা ৰং কৰিবা আৰু ইয়াত লিখিবা যে 3/1 এতিয়া চোৱা ইয়াত আমি মুঠ কেইখন ঘৰ পালো 1 2 3 4 5 6 7 8 9 10 11 12খন ঘৰ পালো এই 12খন ঘৰৰ পৰা আমি কুলা ৰং থকা আৰু ৰঙা ৰং থকা ঘৰ কেইখন পালো এখন পালো হয়নে সেইবাবে তোমালোকে সাইডত আৰু এখন চিত্ৰ অংকন কৰিবা আৰু একে ধৰণে চাই এই চিত্ৰখনক ইয়াত অংকন কৰিবা প্ৰথমে কি কৰিছিল আমি 4/1 প্ৰথমে এই চিত্ৰখনক 4টা ভাগে ভাগ কৰা 4/1 ইয়াৰ পাছত আকৌ আমি চিত্ৰখনক 3টা ভাগে ভাগ কৰিছিল হয়নে পথালিকে এটা ভাগ দুইটা তিনটা এটা দুটা তিনটা ভাগ এতিয়া আমি কুলা ৰং থকা আৰু ৰঙা ৰং থকা ঘৰ কেইটা পালো এটা হয়নে সেইবাবে তোমালোকে ইয়াত প্ৰথমে ৰঙা ৰংটো কৰিবা ইয়াৰ পাছত কুলা ৰংটো কৰিবা এতিয়া চোৱা আমাৰ ইয়াত মুঠ ঘৰ কেইখন আছে 1 2 3 4 5 6 7 8 9 10 11 12 আছে সেইবাবে আমি ইয়াত লিখিম 12 আৰু চোৱা এই 12খন ঘৰৰ পৰা কেইটা ঘৰত আমাৰ ৰং কৰি থোৱা আছে এটা ঘৰত ৰং কৰা আছে হয়নে সেইবাবে আমি ইয়াত লিখিম 12/1 আৰু এইটো হৈ গ'ল আমাৰ উত্তৰ আৰু ইয়াত তোমালোকে লিখিবা ইয়াত চোৱা ইয়াত লিখা আছে ইয়াত দুটা ৰঙেৰে ইয়াত কেইটা ৰং পালো আমি দুটা ৰং হয়নে ইয়াত দুটা ৰঙেৰে আচ্ছাদিত অংশই 12 ভাগৰ কেইভাগক বুজিছে এভাগ হয়নে 12/1 অংশ বুজাইছে অৰ্থাৎ কিমান 12/1 এইটো হৈ গ'ল আমাৰ উত্তৰ আৰু ইয়াত লিখিবা যে সেয়েহে ইয়াত ভগ্নাংশটো লিখিবা কিমান আছিল 4/1 পূৰণ 3/1 তলত লিখি দিবা আকৌ এবাৰ 4/1 পূৰণ 3/1 এতিয়া পূৰণ কৰি দিয়া 4 3 গুণ 12 1 1 গুণ 1 এইটো হৈ গ'ল আমাৰ উত্তৰ অসমীয়াত তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ উত্তৰটো লিখিবা ছবিৰ সহায়ত অৰ্থাৎ চিত্ৰৰ সহায়ত আৰু যদি এইখিনি যদি ইংলিছত লিখা তেতিয়াহ'লে এনেধৰণে লিখিবা here the shaded shaded portion portion তোমালোকৰ কিতাপত দিয়া আছে চোৱা ইয়াত here the shaded portion with two colors represent ইয়াত লিখিবা যে here the shaded portion with two colors colors represent represents one parts of 12 that is 1/12 আৰু তলত লিখিবা thus 4/1 multiply 3/1 সমান 4 3 গুণ 12 1 1 গুণ 1 এইটো হৈ গ'ল আমাৰ উত্তৰ ইংৰাজীত যদি তোমালোকে ইংলিছত লিখা তেতিয়াহ'লে অসমীয়াত নালাগে আৰু যদি অসমীয়াত লিখা তেতিয়াহ'লে ইংলিছত নালাগে পৰাপক্ষত তোমালোকে অসমীয়াতে লিখিবা তোমালোকৰ বুজিবলৈ সুবিধা হ'ব প্ৰথমে কি কৰিবা ভগ্নাংশ দুটাত পূৰণ কৰি ল'বা ইয়াৰ পাছত ইয়াত চোৱা কিমান আছিল 4/1 আছিল সেইবাবে প্ৰথমে কি কৰিবা প্ৰথমে এখন চিত্ৰ অংকন কৰি ইয়াক সমানে 4টা ভাগত ভাগ কৰিবা যেহেতু চোৱা তাৰে এটা ভাগ ৰং কৰিব দিছে সেইবাবে আমি এটা ঘৰ ৰং কৰিলো কুলা ৰঙেৰে আকৌ এই চিত্ৰখনক সমানে 3টা ভাগে ভাগ কৰিব দিছে 1 2 3 পথালিকে আমি 3টা ভাগ কৰিছিলো সেই 3টা ভাগৰ পৰা এটা ভাগক ৰং কৰিব দিছে আমি এটা ভাগক ৰঙা ৰং কৰিলো এতিয়া চোৱা কুলা ৰং আৰু ৰঙা ৰং থকা ঘৰ কেইখন আছে এখন সেইবাবে আমি ইয়াত কি কৰিলো এক্সট্ৰাকে
সেই একন ঘৰ আকৌ ইয়াত আমি দেখাই দিলোঁ আৰু সেইটো হ'বগৈ কিমান 12/1 আৰু এইখিনি লিখি দিবা এইটো হৈ গ'ল আমাৰ উত্তৰটো তোমালোকে যদি এবাৰত যদি বুজি নোপোৱা দুবাৰমান চাই ল'বা তোমালোকে নিশ্চয় বুজি পাবা ইয়াৰ পাছত বি নাম্বাৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখা 2/1 পূৰণ 5/1 2/1 পূৰণ 5/1 প্ৰথমে অংকটো সমাধান কৰি লোৱা 5 × 2 = 10 1 × 1 = 1 এতিয়া আমি চিত্ৰ অংকন কৰিম ভগ্নাংশটো কিমান আছে 2/1 আছে সেইভাবে প্ৰথমে চোৱা ডাঙৰ কিমান আছে 5/1 আছে সেইভাবে আমি কি কৰিম প্ৰথমে চিত্ৰখনক 5টা ভাগে ভাগ কৰিম 1 2 3 4 5 তোমালোকে এই ঘৰখিনি কিন্তু সমানে ভাগ কৰিবা দেই 5/1 আছে হয়নে সেইভাবে আমি ইয়াত লিখিম 5/1 কেটা ভাগে ভাগ কৰিলে আমি চিত্ৰখনক 1 2 3 4 5 5টা ভাগে ভাগ কৰিলো তাৰ পৰা কেটা ভাগত ৰং কৰিব লাগিব এটা ভাগত ৰং কৰিব লাগিব সেইভাবে আমি ইয়াত এটা ভাগত ৰং কৰি দিলো কুলা ৰং কৰি দিলো এটা ভাগত আমি কুলা ৰং কৰিলো আৰু ইয়াত লিখিম 5/1 অৰ্থাৎ এই সাইডটো হৈ গ'ল 5/1 ইয়াৰ পাছত চোৱা কিমান আছে 2/1 আছে এতিয়া আমি ইয়াত থকা চিত্ৰখনক পথালিকৈ সমানে দুটা ভাগত ভাগ কৰিম এটা ভাগ দুটা ভাগ হয়নে দুটা ভাগৰ পৰা আমাক কেটা ভাগত ৰং কৰিব দিছে এটা ভাগত ৰং কৰিব দিছে সেইভাবে আমি ইয়াৰ পৰা এটা ঘৰত ৰং কৰিম ৰঙা ৰং কৰি দিলো ইয়াত আমি ৰঙা ৰং কৰি দিলো আৰু ইয়াত লিখিম যে 2/1 এই সাইডটো হৈছে গৈ 2/1 এতিয়া চোৱা ইয়াত মুঠ ঘৰ কেইখন পালো 1 2 3 4 5 6 7 8 9 10 10খন ঘৰ পালো তাৰ পৰা ৰঙা ৰং আৰু কুলা ৰং থকা ঘৰ কেইখন আছে এখন আছে এতিয়া আমি আন এখন ছবি ইয়াত অংকন কৰিম এই ধৰণে তোমালোকে চিত্ৰখন অংকন কৰিবা আকৌ ইয়াক সমানে 5টা ভাগে প্ৰথমে ভাগ কৰা 1 2 3 4 5 এতিয়া ইয়াক আকৌ সমানে দুটা ভাগে ভাগ কৰা এতিয়া চোৱা ইয়াত আমি ৰঙা ৰং আৰু কুলা ৰং থকা ঘৰ কেইখন পালো এখন পালো সেইভাবে আমি ইয়াত এখন ঘৰত কুলা ৰং আৰু ৰঙা ৰং কৰিব লাগিব কুলা ৰংটো কৰিলো আমি এতিয়া ইয়াত ৰঙা ৰং কৰি দিয়া ইয়াত তোমালোকে ৰঙা ৰং কৰি দিবা এতিয়া চোৱা ইয়াত মুঠ ঘৰ কেইখন আছে 1 2 3 4 5 6 7 8 9 10 আছে সেইভাবে আমি 10 লিখিম আৰু যেহেতু এটা ঘৰত ৰং কৰা আছে সেইভাবে আমি লিখিম 10/1 এটো হৈ গ'ল আমাৰ উত্তৰ ইয়াত ঘৰখিনি অলপ সৰু ডাঙৰ হৈছে তোমালোকে স্কেলৰ সহায়ত যেতিয়া কৰিবা তেতিয়া তোমালোকে সমানকে ঘৰখিনি বনাবলৈ চেষ্টা কৰিবা আৰু ইয়াত লিখিবা যে তোমালোকে ইয়াত দুটা ৰং হয়নে ইয়াত কেটা ৰং ব্যৱহাৰ কৰিলো আমি দুটা ৰং ব্যৱহাৰ কৰিলো সেইভাবে ইয়াত লিখিবা ইয়াত দুটা ৰঙেৰে আচ্ছাদিত অংশই 10/1 অংশ বুজাইছে অৰ্থাৎ 10/1 আৰু ইয়াত লিখিবা যে সেয়েহে ভগ্নাংশটো লিখিবা 2/1 পূৰণ 5/1 সমান 5 2 10 1 1 × 1 এইটো হৈ গ'ল আমাৰ উত্তৰ অসমীয়াত এতিয়া আমি ইংলিছত লিখিম যদি ইংলিছত লিখে তেতিয়াহ'লে লিখিবা ইয়াত here the shaded shaded portion portion with two colors colors represents represents one
1 parts of কিমান আছে 10 আছে হয়নে অর্থাৎ 10 ভাগৰ 1 অংশ বুজাইছে represent 1 parts of 10 that is 1/10 আৰু ইয়াত লিখিবা যে thus thus 2/1 multiply 5/1 5 দুগুণ 10 1 1 গুণ 1 এটো হৈ গ'ল আমাৰ উত্তৰ ইংলিশত যদি লিখা তেতিয়াহলে তোমালোকে এনেধৰণে লিখিবা আৰু যদি অসমীয়াত লিখা তেতিয়াহলে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখিবা আৰু চিত্ৰখিনি তোমালোকে অলপ ভালদৰে চাই ল'বা ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ চিত্ৰখিনি অংকন কৰি ল'বা ইয়াৰ পাছত সি নাম্বাৰৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখা কিমান আছে 5 ভাগৰ 2 পূৰণ 3 ভাগৰ 4 5 ভাগৰ 2 পূৰণ 3 ভাগৰ 4 3 ভাগৰ 4 এতিয়া চোৱা কেনেধৰণে কৰিবা প্ৰথমে তলৰ সংখ্যাটোৰ লগত তলৰ সংখ্যাটো পূৰণ কৰা 5 3 গুণ 15 আৰু 4 2 গুণ 8 এটো হল আমাৰ আনসাৰ এতিয়া আমি এই চিত্ৰ অংকন কৰিব লাগিব প্ৰথমে আমি চিত্ৰ অংকন কৰিম কিমান আছে 5 ভাগৰ 2 আছে সেইভাবে প্ৰথমে আমি এখন চিত্ৰ অংকন কৰিলো এই চিত্ৰখনক সমানে প্ৰথমে আমি পাঁচটা ভাগে ভাগ কৰিব লাগিব 1 2 3 4 5 পাঁচটা ভাগে ভাগ কৰিলো সেইভাবে ইয়াত লিখিলো 5 এতিয়া এই পাঁচটা ভাগৰ পৰা দুইটা ভাগত আমি কি কৰিব লাগিব ৰং কৰিব লাগিব ইয়াৰ পৰা আমি দুটা ভাগত ৰং কৰিম ইয়াত মই দুটা ভাগত ৰং কৰি আছো ইয়া মই কুলা ৰং কৰি আছো ইয়াত দুটা ভাগত পাঁচটা ভাগৰ পৰা দুটা ভাগত কুলা ৰং কৰিলো সেইভাবে ইয়াত লিখিম 5 ভাগৰ 2 5 ভাগৰ 2 এতিয়া আমি এই 3 ভাগৰ 4 ৰ বাবে এখন চিত্ৰ অংকন কৰিব লাগিব তোমালোকে ইয়াৰ পৰা চাই চিত্ৰখন প্ৰথমে ধুনীয়াকৈ অংকন কৰিবা যেহেতু আমি ইয়াত থকা চিত্ৰখনক থিয় হোৱাকৈ ভাগ কৰিছো সেইভাবে আমি ইয়াত থকা চিত্ৰখনক পথালিকৈ ভাগ কৰিম কেটা ভাগে ভাগ কৰিব লাগিব তিনটা ভাগে ভাগ কৰিব লাগিব ইয়াত তোমালোকে এনেধৰণে সমানে তিনটা ভাগ কৰিবা 1 2 3 আৰু ইয়াৰ কাৰণে আকৌ আৰু এখন ইয়াত চিত্ৰ অংকন কৰিব লাগিব ইয়াত তিনটা ভাগে ভাগ কৰি লোৱা যেহেতু চোৱা ইয়াত কিমান আছে 3 ভাগৰ 4 আছে হয়নে যেহেতু ওপৰৰ সংখ্যাটো ডাঙৰ হয়নে সেইভাবে আমি কি কৰিব লাগিব ইয়াৰ বাবে দুখন চিত্ৰ অংকন কৰিব লাগিব এতিয়া চোৱা ইয়াত আমি লিখিম যে 3 ভাগৰ 3 আৰু ইয়াত আমি লিখিম যে 3 ভাগৰ 1 3 ভাগৰ 1 এতিয়া যদি আমি ইয়াত যদি যোগ চিহ্নখন দিও তেতিয়াহলে চোৱা কিমান হ'বগৈ তলতো 3 আছে ইয়াতো 3 আছে 3 হ'বগৈ আৰু 3 আৰু 1 কিমান হ'বগৈ 4 হ'বগৈ এতিয়া আমি কি কৰিম ইয়াত 3 ভাগৰ পৰা 3 ভাগে কি কৰিম আমি ৰং কৰি দিম ইয়াত আমি গোটেইখিনিত কি কৰিম ৰং কৰিম গোটেইখিনি তোমালোকে কি কৰি দিবা এনেধৰণে ৰং কৰি দিবা ইয়াত মই গোটেইখিনিত ৰঙা ৰং কৰি দিলো ইয়াত গোটেইখিনিত মই ৰঙা ৰং কৰি দিলো ইয়াৰ পাছত ইয়াত 3 ভাগৰ 1ত ৰং কৰিম ইয়াত মই নীলা ৰংটো কৰিলো ইয়াত তিনটা ভাগৰ পৰা মই এটা ভাগত নীলা ৰং কৰিলো ইয়াত কৰিলো কুলা ৰং ইয়াত কৰিলো ৰঙা ৰং আৰু ইয়াত কৰিলো নীলা ৰং এতিয়া যদি এতিয়া আমি আৰু এখন কি কৰিব লাগিব চিত্ৰ অংকন কৰিব লাগিব এইখন হল আমাৰ ফাইনেল চিত্ৰখন প্ৰথমে এই চিত্ৰখনক কি কৰা সমানে এনেধৰণে পাঁচটা ভাগত ভাগ কৰা 1 2 3 4 5 এইখন অলপ ডাঙৰ হৈ গ'ল 5 পাঁচটা ভাগে ভাগ কৰিলো এতিয়া এই পাঁচটা ভাগৰ পৰা কুলা ৰংটো কেটা ঘৰত দিছিলো আমি দুটা ঘৰত দিছিলো হয়নে সেইভাবে আমি ইয়াত কি কৰিম দুইটা ঘৰত কুলা ৰং কৰিলো দুইটা ঘৰত আমি কুলা ৰং কৰিম দুইটা ভাগত আমি কুলা ৰং কৰিলো দুইটা ভাগত আমি কুলা ৰং কৰিলো ইয়াৰ পাছত আমি ৰঙা ৰং কেটা ঘৰত কৰিছিলো তিনটা ঘৰত কৰিছিলো হয়নে সেইভাবে এতিয়া আমি এই চিত্ৰখনক
সমানে তিনিটা ভাগত ভাগ কৰিব লাগিব সমানে তিনিটা ভাগত ভাগ কৰিবা তোমালোকে এটা দুইটা তিনিটা এতিয়া ইয়াত আমি কেইটা ঘৰত ৰং কৰিছিলো তিনিটা ঘৰতে ৰং কৰিছিলো হয়নে সেইবাবে ইয়াত তোমালোকে কি কৰিবা তিনিটা ঘৰতে কি কৰিবা ৰঙা ৰং কৰিবা ইয়াত আমি তিনিটা ঘৰতে ৰঙা ৰং কৰিম এটা ঘৰ দুটা ঘৰ তিনিটা ঘৰত আমি কি কৰিলো ৰঙা ৰং কৰিলো ইয়াৰ পাছত চোৱা নীলা ৰংটো কেইটা ঘৰত আছে ইয়াত আকৌ এটা ঘৰত আছে হয়নে সেইবাবে আমি ইয়াত আৰু এটা ঘৰত কি কৰিম নীলা ৰং কৰিব লাগিব ইয়াত আমি নীলা ৰং কৰিম আৰু এটা ঘৰত ইয়াত নীলা ৰংটো কৰিবা এনেধৰণে নীলা ৰং কৰি দিবা এতিয়া চোৱা ইয়াত মুঠ ঘৰ কেইখন আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 আছে সেইবাবে তোমালোকে তলত লিখিবা 15 এতিয়া চোৱা ইয়াত কেইটা ঘৰত ৰং কৰা আছে 1 2 3 4 5 6 ছটা ঘৰত ৰং কৰা আছে ইয়াত চোৱা কুলা আৰু ৰঙা ৰং আছে ইয়াত কুলা ৰঙা ইয়াতো আছে কুলা আৰু ৰঙাটো আছে ইয়াতো কুলা আৰু ৰঙা আছে হয়নে আকৌ ইয়াত কি আছে নীলাটো আছে হয়নে তাৰ মানে কেইটা ঘৰত ৰং কৰা আছে 1 2 3 4 5 6 7 8 আঠটা ঘৰত ৰং কৰা আছে সেইবাবে ইয়াত লিখিবা 15 ভাগৰ 8 এটো হৈ গ'ল আমাৰ ফাইনেল চিত্ৰখন ইয়াৰ পৰা চাইছে তোমালোকে চিত্ৰখিনি ধুনীয়াকৈ অংকন কৰিবা আৰু ইয়াত লিখিবা যে ইয়াত তিনিটা ৰঙে কেইটা ৰং আছে ইয়াত তিনিটা ৰং আছে কুলা ৰঙা আৰু নীলা ইয়াত তিনিটা ৰঙেৰে আচ্ছাদিত অংশই 15 ভাগৰ কিমান অংশক বুজিছে 8 অংশক হয়নে 15 ভাগৰ 8 অংশক বুজাইছে ইয়াত লিখিবা যে অৰ্থাৎ লিখিবা যে 15 ভাগৰ 8 আৰু ইয়াত লিখিবা যে সেয়েহে ভগ্নাংশটো কিমান আছিল 5 ভাগৰ 2 পূৰণ 3 ভাগৰ 4 ইয়াত লিখিবা যে সেয়েহে 5 ভাগৰ 2 পূৰণ 3 ভাগৰ 4 এতিয়া পূৰণ কৰি দিয়া 3 5 গুণ 15 4 2 গুণ 8 এটো হৈ গ'ল আমাৰ উত্তৰ অসমীয়াত তোমালোকে ইয়াৰ পৰা চাইছে উত্তৰটো কৰিবা অসমীয়াত আৰু যদি ইংলিশত লিখা তেতিয়াহ'লে লিখিবা হেয়াৰ the shaded portion with three colors presents 8 parts of 15 that is 8/15 আৰু ইয়াত লিখিবা যে দাস ভগ্নাংশটো কিমান আছিল 5/2 মাল্টিপ্লাই 3/4 সমান 5 3 গুণ তলত লিখিবা 15 আৰু ওপৰত লিখিবা 4 2 গুণ 8 এটো হৈ গ'ল আমাৰ সি নম্বৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখিবা যদি তোমালোকে এবাৰ যদি বুজি নোপোৱা দুবাৰ মান অলপ ভালদৰে চাই লবা নিশ্চয় তোমালোকে বুজি পাবা এটো হৈ গ'ল আমাৰ সি নম্বৰৰ উত্তৰ ইয়াৰ পাছত ডি নম্বৰ সো কেনেধৰণে কৰিম নম্বৰ ডিৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখা 5 ভাগৰ 1 পূৰণ 3 ভাগৰ 2 5 ভাগৰ 1 পূৰণ 3 ভাগৰ 2 প্ৰথমে অংকটো সমাধান কৰি লোৱা 5 3 গুণ 15 2 1 গুণ 2 এতিয়া আমি চিত্ৰ অংকন কৰিম প্ৰথমে চোৱা কিমান আছে 5 ভাগৰ 1 আছে সেইবাবে প্ৰথমে চিত্ৰখন অংকন কৰা এই চিত্ৰখনক আমি সমানে 5টা ভাগে ভাগ কৰিব লাগিব 1 2 3 4 5 1 2 3 4 5 5টা ভাগে ভাগ কৰিলো তাৰ পৰা আমি এটা ভাগত ৰং কৰিব লাগিব ইয়াত আমি এটা ঘৰত কুলা ৰং কৰিলো
ইয়াৰ এটা ঘৰত ক'লা ৰং কৰিলোঁ আৰু ইয়াত লিখিবা যে 5/1 এতিয়া আকৌ চোৱা ইয়াত 3/2 আছে হয়নে অৰ্থাৎ এই চিত্ৰখনক আকৌ সমানে আমি 3টা ভাগে ভাগ কৰিব লাগিব 1 2 3 1 2 3 3টা ভাগে ভাগ কৰিলো এই 3টা ভাগৰ পৰা আকৌ আমি দুটা ঘৰত কি কৰিব লাগিব ৰং কৰিব লাগিব আমি ইয়াৰ পৰা আকৌ দুটা ঘৰত ৰঙা ৰং কৰিম এটা ঘৰত আমি ৰঙা ৰং কৰিলো এতিয়া আৰু এটা ঘৰত কৰা দুটা ঘৰত আমি ৰঙা ৰং কৰিলো আৰু ইয়াত লিখিবা 3/2 এই সাইডটো হৈছে 3/2 এতিয়া ফাইনেল আমাৰ চিত্ৰখন অংকন কৰা এনে ধৰণে তোমালোকে চিত্ৰ অংকন কৰিবা ইয়াক আমি প্ৰথমে কেটা ভাগে ভাগ কৰিছিলো সমানে 5টা ভাগে সেইবাবে ইয়াত 5টা ভাগে ভাগ কৰিবা 1 2 3 4 1 2 3 4 5 আকৌ ইয়াক সমানে আমি 3টা ভাগে ভাগ কৰিছিলো 1 2 3 ইয়াত অলপ একা বেকা হৈছে তোমালোকে স্কেলৰ সহায়ত ধুনীয়াকৈ অংকন কৰি লবা আৰু চোৱা এতিয়া ক'লা ৰং আৰু ৰঙা ৰং কেটা ঘৰত আছে দুটা ঘৰত আছে হয়নে প্ৰথমে ক'লা ৰংটো অংকন কৰা কেটা ঘৰত আছিল দুটা ঘৰত হয়নে এটা ঘৰত ক'লা ৰং আছিল দুইটা ঘৰত ক'লা ৰং আছিল আৰু ৰঙা ৰং কেটা ঘৰত আছে এটা দুটা সেইবাবে তোমালোকে এনে ধৰণে ৰঙা ৰংটো দুটা ঘৰত অংকন কৰিবা এতিয়া চোৱা ইয়াত মুঠ ঘৰ কেইখন আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 সেইবাবে তোমালোকে তলত লিখিবা 15 আৰু এই 15টা ঘৰৰ পৰা কেইটা ঘৰত ৰং কৰা আছে যেহেতু দুটা ঘৰত ৰং কৰা আছে সেইবাবে তোমালোকে ইয়াত লিখিবা 15/2 আৰু তলত লিখিবা যে ইয়াত দুটা ইয়াত কেটা ৰং পালো আমি দুটা পালো হয়নে ক'লা আৰু ৰঙা পালো সেইবাবে ইয়াত লিখিবা ইয়াত দুটা ৰঙেৰে আচ্ছাদিত অংশই 15/2 অংশ বুজাইছে অৰ্থাৎ কিমান 15/2 আৰু ইয়াত লিখিবা যে সেয়েহে ভগ্নাংশটো লিখিবা যে 5/1 পূৰণ কিমান আছিল 3/2 হয়নে 3/2 এতিয়া পূৰণ কৰা 5 3 গুণ 15 2 1 গুণ 2 এইটো হৈ গ'ল আমাৰ 2 নম্বৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাই চিত্ৰখিনি অংকন কৰিবা আৰু এইখিনি লিখিবা আৰু যদি ইংলিছত লিখে তেতিয়াহ'লে লিখিবা here the shaded shaded portion portion shaded portion with two colors represents two colors represents two parts of 15 that is 2/15 আৰু ইয়াত লিখিবা যে দাস ভগ্নাংশটো কিমান আছিল 5/1 দাস 5/1 পূৰণ 3/2 সমান 5 3 গুণ 15 2 1 গুণ 2 এইটো হৈ গ'ল আমাৰ উত্তৰ ইমানলৈকে লিখিবা তোমালোকে এইটো হৈ গ'ল আমাৰ 2 নম্বৰ উত্তৰ প্ৰথমে তোমালোকে ইয়াত অংকটো সমাধান কৰিবা ইয়াৰ পাছত চিত্ৰখিনি চাই অংকন কৰিবা ইয়াৰ পাছত এই লাইনটো লিখিবা আৰু যদি ইংলিছত লিখে তেতিয়াহ'লে ইয়াৰ পৰা ইয়ালৈকে লিখিবা এইটো হৈ গ'ল আমাৰ 2 নম্বৰ উত্তৰ আৰু এইখিনি আছিল আমাৰ যি কৰিছে অহা 3.2 তাৰ প্ৰশ্নখিনি আশা কৰিছো তোমালোকে নিশ্চয় বুজি পালা যদি তোমালোকৰ ভিডিঅটো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিঅটো শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ অহা ভিডিঅ'ত আমি যি কৰিছে অহা 3.3 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আমি অহা ভিডিঅ'ত সমাধান কৰিম আজিৰ বাবে ইমানতে থাকক সকলোকে ধন্যবাদ